নমস্কাৰ নৃত্যাংগিনী কলাকেন্দ্ৰৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি এই প্ৰতিষ্ঠা দিৱসত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আমি এগছি বন্তিৰে শ্ৰদ্ধাঞ্জলি জনাইছোঁ তাৰ লগতে কাৰ্যসূচী মতে চিত্ৰাংকন প্ৰতিযোগিতা আছিলে ক আৰু খ শাখা তাৰ পিছতে আমি আৰম্ভ কৰিছোঁ সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা ক আৰু খ শাখা ইতিমধ্যে ক আৰু খ শাখা ইতিমধ্যে চলি আছে তাৰ লগতে সন্মানীয় গোলাঘাট জিলাৰ বিশিষ্ট অতিথি বহুকেইজনক আমি সম্বৰ্ধনা অনুষ্ঠান আমি কৰিছোঁ সঁচাই তেখেতসকল এই অনুষ্ঠানত সমবেত হৈ আমাক মৰম দিয়াৰ বাবে আমি বহুত ভাল পাইছোঁ সন্মানীয় শ্ৰীযুত ৰোহিত গগৈ ডাঙৰীয়া শ্ৰীযুতা স্মৃতিৰেখা শইকীয়া লগতে লোকশিল্পী গোলাঘাটৰ অতিকৈ পুৰণি লোকশিল্পী সকলোৰে পৰিচিত এজন শিল্পী যাক আমি সকলোৱে প্ৰতিটো মুহূৰ্ততে লগ পাওঁ সেইজনে হৈছে বদন শইকীয়া যিজন শিল্পী আজি শাৰীৰিকভাৱে অসুস্থ হোৱাৰ বাবে তেখেতে এই অনুষ্ঠানত সম্বৰ্ধনা ভাগ ল'ব পৰা নাই তাৰ বাবে আমি তেখেতক ইয়াত আমি যদি লগ পালোহেঁতেন সঁচাকৈ আমাৰ ভাল লাগিলহেঁতেন আৰু তেখেতৰ স্বাস্থ্যৰ আশু আৰোগ্য আমি কামনা কৰিছোঁ এই নৃত্যাংগিনী কলাকেন্দ্ৰৰ তৰফৰ পৰা আৰু বিভিন্ন ঠাইৰ পৰা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি যি সাফল্য মণ্ডিত কৰিছে সঁচাই আমি অভিভূত হৈছোঁ আৰু সকলোকে এই সুযোগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাৰ লগতে গোলাঘাটৰ বিশিষ্ট শিল্পী প্ৰথমে আছিলে আমাৰ প্ৰথমে আছিলে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আমাৰ সুন্দৰভাৱে পাৰ হৈ গৈছে ইতিমধ্যে আৰু এতিয়া বৰ্তমান সৃষ্টি নৃত্য প্ৰতিযোগিতা হৈ আছে তাৰ মাজতে আমাৰ বিশিষ্ট অতিথি ৰোহিত গগৈ ডাঙৰীয়াদেৱক আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰি অনা হৈছিলে আৰু লগতে বিশিষ্ট সাংবাদিক স্মৃতিৰেখা শইকীয়া ডাঙৰীয়াদেৱকো আমাক আমন্ত্ৰিত কৰি অনা হৈছিলে বিশিষ্ট অতিথি হিচাপে আমাৰ এইটো দুবছৰীয়া দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ছাত্ৰ ছাত্ৰী প্ৰায় 30 হৈ গৈছে আজি আমাৰ পোনপ্ৰথমে স্মৃতিতৰ্পণ হৈ গ'ল তাৰপিছতে আছিলে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা তাৰপাছতে হৈ গৈছে আমাৰ সৃষ্টি নৃত্য প্ৰতিযোগিতা মই নৃত্যাংগিনী কলাকেন্দ্ৰৰ অধ্যক্ষা শ্ৰীমতী ৰিমজিম গগৈ